নমস্কাৰ এই মুহূৰ্তত আন এক খবৰ লৈ আহিছো মুছলমানসকলক কিয় হত্যাৰ দৰে ব্যৱহাৰ কৰা হয় এই প্ৰশ্ন উত্থাপন কৰিছে মায়াৱতীয়ে আমি এই মুহূৰ্তত লৈ আহিছো সেই খবৰ মুছলমানসকলক অৰ্থাৎ ভাৰতীয় মুছলমানসকলক কিয় হত্যাৰ দৰে ব্যৱহাৰ কৰা হয় আৰএছএছৰ প্ৰধান মোহন ভাগৱতলৈ এই প্ৰশ্ন বিএছপিৰ মুৰব্বী মায়াৱতী লক্ষ্ণৌত প্ৰবুদ্ধ সন্মিলনত ভাগ লৈ মায়াৱতীৰ প্ৰশ্ন বিজেপি আৰএছএছে কিয় মুছলমানসকলক হত্যাৰ দৰে ব্যৱহাৰ কৰে আৰএছএছ প্ৰধান মোহন ভাগৱতে মন্তব্য কৰিছিল যে এটা দিনৰ পূৰ্বে ভাৰতৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই এতিয়া মোহন ভাগৱতৰ মন্তব্যক সমালোচনা কৰিছে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আমি এই মুহূৰ্তত সবিশেষ খবৰ মন্তব্য সহিতে লৈ আহিছো কিন্তু প্ৰথমে পুনৰ এবাৰ আপোনালোকক জনাব বিচাৰিছো যে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে এইবাৰ আৰএছএছ প্ৰধান মোহন ভাগৱতক উলুটাই প্ৰশ্ন কৰিছে যে এটা দিনৰ পূৰ্বে আৰএছএছ প্ৰধানগৰাকী এটা মন্তব্য কৰিছিল আমি সেই খবৰ পৰিৱেশন কৰা হৈছিল যে য'ত কোৱা হৈছিল যে ভাৰতৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই কিন্তু এইবাৰ আৰএছএছ প্ৰধানগৰাকীক এটা প্ৰশ্ন উত্থাপন কৰিছে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে যে কৈছে যদিহে ভাৰতৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই তেন্তে ভাৰতৰ মুছলমানসকলক কিয় হত্যাৰ দৰে ব্যৱহাৰ কৰা হয় লক্ষ্ণৌত এখন প্ৰবুদ্ধ সন্মিলনত ভাগ লৈ মায়াৱতীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতক কেন্দ্ৰ কৰি যেহেতু আৰএছএছ প্ৰধান মোহন ভাগৱতে এটা মন্তব্য কৰিছিল পুনৰ কৈছো যে ভাৰতৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই আৰু সেই খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল সংবাদ শিৰোনামা দখল কৰিছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এবাৰ বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আৰএছএছ প্ৰধানগৰাকীক উলুটাই প্ৰশ্ন কৰিছে যদিহে ভাৰতৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই তেন্তে ভাৰতৰ মুছলমানসকলক কিয় হত্যাৰ দৰে ব্যৱহাৰ কৰা হয় তেওঁ আন এটা প্ৰশ্ন উত্থাপন কৰিছে যে বিজেপি আৰএছএছে কিয় মুছলমানসকলক হত্যাৰ দৰে ব্যৱহাৰ কৰে মোহন ভাগৱতৰ মন্তব্যক সমালোচনা কৰিছে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে তেওঁ কিনো মন্তব্য কৰিছিল এই লক্ষ্ণৌত অনুষ্ঠিত হোৱা প্ৰবুদ্ধ সন্মিলনত আমি এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াইছো मीडिया के जरिए ये भी मालूम हुआ है कि आरएसएस प्रमुख श्री मोहन भागवत ने कहा है कि हिंदुओं व मुसलमानों के पूर्वज एक ही हैं लेकिन इस बारे में मैं उनसे ये पूछना चाहती हूँ कि यदि हिंदुओं व मुसलमानों के पूर्वज एक ही हैं तो फिर आरएसएस व इनकी बीजेपी यहाँ हर स्तर पर मुसलमानों के साथ सोतेला रवैया क्यों अपना रही है ये भी सोचने की बात है इसके साथ ही मुसलमानों का वोट फिर इनको अपनी सरकार में इसके साथ ही मुसलमानों का वोट फिर इनको अपनी सरकार में तबाह व बर्बाद करने के मामले में भी सपा व कांग्रेस पार्टी भी कोई कम नहीं है खासकर पश्चिमी यूपी का मेरठ मलियाना कांड व मुजफ्फरनगर कांड को यहाँ के मुस्लिम लोगों को जल्दी से भूलना नहीं चाहिए ये भी मेरी उनसे खास अपील है मुझे कल मीडिया के আৰু এয়া আছিল বিএছপিৰ মুৰব্বী মায়াৱতীৰ এটা প্ৰশ্ন যি প্ৰশ্ন তেওঁ আৰএছএছ প্ৰধান মোহন ভাগৱতলৈ কৰিছে তেওঁ কৈছে যে যদিহে যিদৰে মন্তব্য কৰিছিল আৰএছএছ প্ৰধানগৰাকীয়ে যে ভাৰতৰ হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই আৰু এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া আগবঢ়াই বিএছপি মুৰব্বীগৰাকীয়ে কৈছে যে যদিহে হিন্দু মুছলমানৰ পূৰ্বপুৰুষ ভাৰতত একেই তেন্তে কিয় ভাৰতৰ মুছলমানসকলক হত্যাৰ দৰে ব্যৱহাৰ কৰা হয় বিজেপি আৰএছএছে কিয় মুছলমানসকলক হত্যাৰ দৰে ব্যৱহাৰ কৰে এনেধৰণে লক্ষ্ণৌত এক প্ৰবুদ্ধ সন্মিলন অনুষ্ঠিত হৈছিল এই সন্মিলনত অংশগ্ৰহণ কৰিছিল বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আৰু তাতেই মোহন ভাগৱতৰ আৰএছএছ প্ৰধানগৰাকীৰ মন্তব্যক সমালোচনা কৰিছে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আমি পুনৰ তেওঁৰ মন্তব্যটো আগবঢ়াইছো मुझे कल मीडिया के जरिए ये भी मालूम हुआ है कि आरएसएस प्रमुख श्री मोहन भागवत ने कहा है कि हिंदुओं व मुसलमानों के पूर्वज एक ही हैं लेकिन इस बारे में मैं उनसे ये पूछना चाहती हूँ कि यदि हिंदुओं व मुसलमानों के पूर्वज एक ही हैं तो फिर आरएसएस व इनकी बीजेपी यहाँ हर स्तर पर मुसलमानों के साथ सोतेला रवैया क्यों अपना रही है ये भी सोचने की बात है इसके साथ ही मुसलमानों का वोट
फिर इनको अपनी सरकार में, इसके साथ ही मुसलमानों का वोट फिर इनको अपनी सरकार में तबाह व बर्बाद करने के मामले में भी सपा व कांग्रेस पार्टी भी कोई कम नहीं है। खासकर पश्चिमी यूपी का मेरठ मलियाना कांड व मुजफ्फरनगर कांड को यहाँ के मुस्लिम लोगों को जल्दी से भूलना नहीं चाहिए। ये भी मेरी उनसे खास अपील है। मुझे